নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ইকুহি পাঠলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোত ভাৰতবৰ্ষত দাৰিদ্ৰ্য সীমাৰেখা কি ধৰণে ক্যালকুলেশন কৰা হয় বা কি কমিটিৰ ৰিকমেন্ডেশন ফলো কৰি হিষ্টৰিক্যালি এই সীমাৰেখাডাল প্ৰস্তুত কৰি অহা হৈছে, এই পভাৰ্টি লাইনডাল ক্যালকুলেট কৰি অহা হৈছে, সেই সংক্ৰান্তত এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু এই ভিডিঅ'টোৰ পূৰ্বে আমি দুটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছো ইয়াৰ ৰিলেটেড। প্ৰথমটো হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা সম্বন্ধীয় 5 year প্ল্যানিং ৰিলেটেড, আৰু সেকেন্ডটো হৈছে পভাৰ্টি এলিভিয়েশন স্কিম ভাৰতবৰ্ষত যিসমূহ দাৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনি চেন্ট্ৰেল গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰি আছে। সো সেই দুটা ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যনত দিছো, যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব। সো প্ৰথমতে আমি চাওঁ যে পভাৰ্টি এষ্টিমেশ্যন ইন ইণ্ডিয়া, ভাৰতবৰ্ষত এই দাৰিদ্ৰতা ক্যালকুলেশন কি ধৰণে কৰা হয়, পভাৰ্টি লাইনডাল কেনেদৰে এষ্টিমেট কৰা হয়, সেই সংক্ৰান্তত দুই এটা ইম্পৰ্টেণ্ট তথ্য। প্ৰথমটো হৈছে যে কেতিয়া এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়, এজন ব্যক্তিক প'ৰ বুলি কেতিয়া কোৱা হয়, যে তেওঁৰ যিটো ইনকাম লেভেল, তেওঁ যিটো পৰিমাণৰ আয় কৰে, সেই আয়খিনিয়ে যদি তেওঁৰ যিটো বেসিক নিডছ আছে, তেওঁৰ মৌলিক যিসমূহ প্ৰয়োজনীয়তা আছে, অন্ন বস্ত্ৰ বাসস্থান ইত্যাদি, সো সেইসমূহ যদি পূৰণ কৰিব নোৱাৰে, সো তেতিয়াহ'লে সেই ব্যক্তিজনকেই দৰিদ্ৰ বুলি কোৱা হয়। আৰু এটা মিনিমাম লেভেল থাকে, সেই মিনিমাম লেভেলটোৰ জৰিয়তে তেওঁৰ বেসিক নিডছসমূহ পূৰণ হৈ থাকে। সো সেই মিনিমাম লেভেলটোৰ তলৰ ব্যক্তিসকলক প'ৰ বুলি কোৱা হয়, আৰু সেই মিনিমাম লেভেলটোক পভাৰ্টি লাইন বুলি কোৱা হয়। এতিয়া এই পভাৰ্টি লাইন ক্যালকুলেশন, এই দাৰিদ্ৰ যি সীমাৰেখা, সেই সীমাৰেখা ক্যালকুলেট কোনে কৰে ভাৰতবৰ্ষত? নীতি আয়োগে প্ৰস্তুত কৰি দিয়া এটা টাস্ক ফোৰ্সে কৰে। আৰু সেই টাস্ক ফোৰ্সে NSSO, নেশনেল স্যাম্পলছ সাৰ্ভে অফিস, এই NSSO নামৰ সংস্থাটো, যিটোৱে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশন, এই মন্ত্ৰণালয়ৰ অধীনত কাম কৰে। সো সেই NSSO যিসমূহ স্যাম্পল সাৰ্ভে কৰে, সেই সাৰ্ভেসমূহৰ পৰা বা এনুৱেল সাৰ্ভে যিসমূহ কৰে, সেইসমূহৰ পৰা লাভ কৰা তথ্যবোৰৰ ওপৰত ভিত্তি কৰি নীতি আয়োগৰ টাস্ক ফোৰ্সসমূহে এই পভাৰ্টি লাইন ক্যালকুলেশনটো কৰে। আৰু এই সংক্ৰান্তত হিষ্টৰিক্যালি বিভিন্ন কমিটিৰ ৰিকমেন্ডেশন তেওঁলোকে ফলো কৰি আহিছে। সো সেই সংক্ৰান্ততে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছো। আৰু ভাৰতবৰ্ষত পভাৰ্টি এষ্টিমেশ্যন কিয় প্ৰয়োজনীয় যদি কোনোবাই সোধে, তেতিয়াহ'লে তাৰ উত্তৰত মূলতঃ আমি তিনিটা পইণ্ট আঙুলিয়াই দিব পাৰো। প্ৰথমটো হৈছে যে যিসমূহ ৱেলফেয়াৰ স্কিম আছে, হিতাধিকাৰী আঁচনি যিসমূহ আছে, সো সেই হিতাধিকাৰী আঁচনিৰ জৰিয়তে যিসমূহ টাৰ্গেট অডিয়েন্স, যিসমূহ হিতাধিকাৰীক লক্ষ্য কৰি লোৱা হৈছে, মূলতঃ যিসমূহ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি, তেওঁলোকক কি ধৰণে উপকৃত হৈছে, সো সেই ৱেলফেয়াৰ স্কিমসমূহৰ ইম্পেক্ট কি, বা তেওঁলোকে প্ৰকৃততে দৰিদ্ৰসকলক সহায় কৰিব পাৰিছে নে নাই, সেইটো মেজাৰ কৰাটো এই পভাৰ্টি এষ্টিমেশ্যনৰ এটা মূল লক্ষ্য। দ্বিতীয়তে পভাৰ্টি এলিমিনেশ্যন এটা প্ল্যান, এই অফটুইনে আহিছে, পভাৰ্টি এলিমিনেশ্যন প্ল্যান এটা চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰস্তুত কৰি থয়, যে সম্পূৰ্ণৰূপে দাৰিদ্ৰতা কি ধৰণে নিৰ্মূলকৰণ কৰিব পাৰে, কি ধৰণে দাৰিদ্ৰ সীমাৰেখা সেই সকলোখিনি লোকক তেওঁলোকক আপগ্ৰেড কৰিব পাৰি। কিন্তু সেই ওভাৰঅল হেতুটো 100% কৰাটো পসিবল নহয়, কিন্তু সেই যেটো ওভাৰঅল পভাৰ্টি এলিমিনেশ্যন প্ল্যান, হেতুৰ এটা পাৰ্ট পভাৰ্টি এষ্টিমেশ্যনটো হয়। আৰু লগতে কনষ্টিটিউচনেল ৰিকুৱাৰমেণ্ট, ভাৰতীয় সংবিধানৰ বিভিন্ন ধাৰা অনুসৰি দৰিদ্ৰসকলক, যিসকল ভালনাৰেবল সেকশন অফ দা সোসাইটি, যিসকল মাৰ্জিনেল সেকশন অফ দা সোসাইটি, তেওঁলোকক আপগ্ৰেড কৰাটো, তেওঁলোকৰ লাইফষ্টাইল বা তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ড আপহেল কৰাটো, হেতু এটা সাংবিধানিক দায়িত্ব হয় চৰকাৰৰ। সো সেই সংক্ৰান্তটো পভাৰ্টি এষ্টিমেশ্যনটো এটা জৰুৰী পদক্ষেপ ৰূপে বিবেচিত হয়। সো এই তিনিটা হৈছে মূল ৰিজন পভাৰ্টি এষ্টিমেশ্যন কিয় কৰা হয়। এতিয়া আমি চাম যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পূৰ্বে, প্ৰি ইণ্ডিপেণ্ডেন্স টাইমত পভাৰ্টি এষ্টিমেশ্যনৰ ধাৰণাটো কি ধৰণে আছিল। সো পভাৰ্টি এষ্টিমেশ্যন বা পভাৰ্টি লাইনৰ যিটো কনসেপ্ট, সেই কনসেপ্টটো একদম আৰ্লিয়েষ্ট এষ্টিমেশ্যন কৰিছিল এইগৰাকী বিশেষ ব্যক্তিয়ে, তেওঁ হৈছে দাদাভাই নওৰোজী। সো দাদাভাই নওৰোজীৰ এখন বিখ্যাত গ্ৰন্থ আমি সকলোৱে জানো, পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া। এইটো এটা খুব কমন প্ৰশ্ন। আৰু এই পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়াতে তেওঁৰ যিটো ড্ৰেইন অফ ৱেলথ থিয়ৰী, সেইটো তেওঁ খুব সুন্দৰভাৱে তেওঁ আলোচনা কৰিছে। সো এই পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখনতে দাদাভাই নওৰোজীয়ে তেওঁ পভাৰ্টি লাইনৰ আটাইতকৈ প্ৰথম যিটো আৰ্লিয়েষ্ট যিটো এষ্টিমেশ্যন, সেইটো কৰিছিল। তেওঁ কৈছিল যে 16 পৰা 35 টকা পাৰ কেপিটা পাৰ ইয়েৰ এই লাইনডালেই হৈছে পভাৰ্টি লাইন। যিসকলে এইটো কৰিব পাৰে, তাৰ ওপৰৰখিনি দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত নপৰে, আৰু তাৰ তলৰখিনি, যাৰ পাৰ কেপিটা পাৰ ইয়েৰ ইনকাম 16 পৰা 35 টকাৰ ভিতৰত বা তাতকৈও তলত হয়, তেওঁলোক পভাৰ্টি লাইনৰ তলত পৰে। সো এইটো দাদাভাই নওৰোজীয়ে আৰ্লিয়েষ্ট ক্যালকুলেশন কৰিছিল। পৰৱৰ্তী সময়ত 1938 চনত নেশনেল প্লেনিং কমিটি গঠন কৰি দিয়া হৈছিল,
পূৰ্বৰ আমি যেটো পভাৰ্টি এলিভিয়েশনৰ ভিডিও হেতুত আমি আলোচনা কৰিছো এই নেশনাল প্ল্যানিং কমিটি 1938 সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত এখন গঠন কৰা সুভাষ চন্দ্ৰ বসুৱে এখন গঠন কৰিছিল আৰু নেতৃত্ব বহন কৰিছিল জৱাহৰলাল নেহৰুৱে সো এই নেশনাল প্ল্যানিং কমিটি আকৌ তেওঁলোকে কৈছিল যে পভাৰ্টি লাইনটো পাৰ কেপিটা পাৰ মান্থ 15 টকাৰ পৰা 20 টকাৰ ভিতৰত থাকিব আৰু তেওঁলোকে এই ক্যালকুলেশনটো মিনিমাম স্ট্যান্ডাৰ্ড অফ লিভিং পাৰ্সপেক্টিভৰ পৰা তেওঁলোকে এটো কৰিছিল সো এটো হৈছে নেশনাল প্ল্যানিং কমিটিৰ ৰিকমেন্ডেশন আৰু পৰৱৰ্তী সময়ত 1944 চনত বম্বেৰ বিখ্যাত ইন্ডাষ্ট্ৰিয়েলিষ্ট আৰু লিডাৰ সকলে প্ৰস্তুত কৰা যেটো বম্বে প্ল্যান আছিল তেওঁলোকে এটো সাজেষ্ট কৰিছিল যে পাৰ কেপিটা পাৰ ইয়াৰ 75 টকা এটো পভাৰ্টি লাইন হ'ব তাৰ তলৰখিনি দৰিদ্ৰ বুলি বিবেচিত হ'ব এটো বম্বে প্ল্যানত কৰা হৈছিল সো এইখিনি প্ৰি ইন্ডিপেন্ডেন্স এস্টিমেশন অফ পভাৰ্টি তাৰ পিছত পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ডত স্বাধীনতাৰ পৰৱৰ্তী সময়ত স্বাধীনোত্তৰ কালত ফাৰ্স্ট প্ল্যানিং কমিশন ওয়ার্কিং গ্ৰুপ এটা গঠন কৰি দিয়া হৈছিল 1962 চনত আৰু তেওঁলোকে পভাৰ্টি লাইন কনসেপ্টটো অফিচিয়ালি ইন্ট্ৰোডিউস কৰিছিল তেওঁলোকে কৈছিল যে নেশনাল মিনিমাম যেটো সম্পূৰ্ণ ৰাষ্ট্ৰৰ ভিত্তিত যেটো মিনিমাম হিসাব হ'ব হেতু হৈছে যে 5 জন ব্যক্তিৰ গঠিত এটা ঘৰৰ যদি হেতু ৰুৰেল এৰিয়াত বিলং কৰে তেতিয়া হলে পাৰ মান্থ 100 টকা আৰু যদি আৰবান এৰিয়াত বিলং কৰে তেতিয়া হলে পাৰ মান্থ 125 টকা হেতু নেশনাল মিনিমাম লেভেল হ'ব পভাৰ্টি লাইনৰ সো এটো 1960-61 হিসাব মতে তেওঁলোকে প্ৰস্তুত কৰিছিল আৰু তেওঁলোকে সেই সময়ত কিন্তু ইন্টাৰেষ্টিং এটা পইণ্ট হৈছে হেলথ আৰু এডুকেশন শিক্ষা আৰু স্বাস্থ্য এই দুটা খণ্ডত যিসমূহ প্ৰবেবল এক্সপেন্ডিচাৰ বা যিসমূহ সম্ভাৱ্য খৰচ হ'ব পাৰে সেইটো তেওঁলোকে তেওঁলোকৰ এস্টিমেশনত ইনক্লুড কৰা নাছিল হেতু এক্সক্লুড কৰিছিল কিয় কাৰণ সেই সময়ত এটো বিবেচিত হৈছিল যে ভাৰতবৰ্ষ যেহেতু এখন ওয়েলফেয়াৰ ষ্টেট হয় গতিকে এই শিক্ষা আৰু স্বাস্থ্য এই দুটা খণ্ডত হ'ব পৰা খৰচসমূহ ষ্টেটে প্ৰভাইড কৰিব সেই এক্সপেক্টেশনটো সেই সময়ত আছিল গতিকে ফাৰ্স্ট প্ল্যানিং কমিশন ওয়ার্কিং গ্ৰুপ 1962 তেওঁলোকে কৈছিল যে ৰুৰেল পপুলেশনৰ কাৰণে 100 টকা আৰু আৰবান পপুলেশনৰ কাৰণে 125 টকা এটো হ'ব নেশনাল মিনিমাম ফৰ ইচ হাউসহোল্ড অফ 5 পারসন তাৰ পিছত আহিল VM দান্দেকাৰ আৰু N ৰাথ নামৰ দুগৰাকী প্ৰখ্যাত ব্যক্তি তেওঁলোকে 1971 চনত প্ৰথম এটা সিস্টেমেটিক অ্যাসেসমেন্ট কৰিলে পভাৰ্টি ইন ইন্ডিয়া আৰু হেতু নেশনাল স্যাম্পল সাৰ্ভে NSS ৰ যেটো ডাটা হয় সেই ডাটাটোৰ ওপৰত বেস কৰি তেওঁলোকে এই সিস্টেমেটিক অ্যাসেসমেন্টটো কৰিছিল তেওঁলোকৰ যেটো ক্যালকুলেশন সেই ক্যালকুলেশন অনুসৰি প্ৰত্যেক দিনাই ৰুৰেল আৰু আৰবান উভয়তেই 2250 ক্যালোৰি পাৰ ডে এই 2250 ক্যালোৰি পাৰ ডে এটো প্ৰভাইড কৰিবৰ কাৰণে যিমানটো এক্সপেন্ডিচাৰ হয় সেই এক্সপেন্ডিচাৰটোৱে হৈছে পভাৰ্টি লাইনৰ তেওঁলোকৰ ক্ৰাইটেৰিয়া সো তেওঁলোকে ক্যালোৰি বেসড বা কনজাম্পশন বেসড এটা এক্সপেন্ডিচাৰ পৰ্ট্ৰে কৰিছিল আৰু এই সংক্ৰান্তত প্ৰথম সিস্টেমেটিক অ্যাসেসমেন্ট কৰা ব্যক্তিৰ ৰূপে আমি VM দান্দেকাৰ আৰু N ৰাথক আমি মনত ৰাখিব পাৰো তাৰ পিছত আহিল আলাপ কমিটি প্ৰথমখন ফৰ্মেল কমিটি বা প্ৰথমখন টাস্ক ফোৰ্স যিখন প্ল্যানিং কমিশনে গঠন কৰি দিছিল 1979 চনত চনটো মনত ৰাখিবলগীয়া 1979 চনত আলাপ কমিটি গঠন হৈছিল আলাপ কমিটিৰ নেতৃত্বত আছিল YK আলাপ নামৰ প্ৰখ্যাত ব্যক্তিগৰাকী আৰু তেওঁ ৰুৰেল আৰু আৰবান এৰিয়া দুইটাৰ কাৰণে নিউট্ৰিশনাল ৰিকোয়াৰমেন্ট আৰু ৰিলেটেড কনজাম্পশন এক্সপেন্ডিচাৰ সেই দুটা কন্ডিশনৰ ওপৰত ভিত্তি কৰি পভাৰ্টি লাইনডাল ক্যালকুলেশন কৰিছিল আৰু তেওঁলোকে 1979 চনৰ হিসাব মতে তেওঁলোকে কৈছিল যে আৰবান এৰিয়াত 2100 ক্যালোৰিতকৈ তলত যদি কোনো ব্যক্তিয়ে কনজিউম কৰি আছে আৰু যদি ৰুৰেল এৰিয়াত 2400 ক্যালোৰিতকৈ তলত যদি কোনোবা ব্যক্তিয়ে কনজিউম কৰি আছে পাৰ ডে তেতিয়া হলে তেওঁলোক দৰিদ্ৰ বুলি তেওঁলোকক বিবেচিত হ'ব আৰু তেওঁলোকে এই যেটো আৰবান এৰিয়া আৰু ৰুৰেল এৰিয়াৰ যেটো ডিসক্ৰিমিনেশন কৰিছিল বা যেটো আৰবান এৰিয়াত 2400 কিন্তু ৰুৰেল এৰিয়াত 2400 কিন্তু আৰবান এৰিয়াত 2100 এই যেটো ডিসক্ৰিমিনেশন কৰিছিল হেতুৰ লজিক তেওঁলোকে দিছিল যে গাঁৱত যি সকল ব্যক্তি থাকে ৰুৰেল পিপল তেওঁলোকে বেছি ফিজিক্যাল ওয়ার্ক কৰে তেওঁলোকে শাৰীৰিকভাৱে বেছি পৰিশ্ৰম কৰে কম্পেয়াৰ্ড টু আৰবান পপুলেশন সেইভাবে তেওঁলোকে এই ডিফাৰেন্সটো প্ৰেসক্ৰাইব কৰিছিল সো আলাপ কমিটি আছিল ফাৰ্স্ট টাস্ক ফোৰ্স প্ল্যানিং কমিশনে ফৰ্মেলি কনস্টিটিউট কৰি দিয়া আৰু তেওঁলোকে এই ক্যালোৰি বেসড ৰিকমেন্ডেশনটো কৰিছিল তাৰ পিছত আহিল লকৰাৱালা কমিটি 1993 চনত যিখন গঠন হৈছিল আৰু তেওঁলোকে এই পভাৰ্টি লাইনৰ যেটো ক্যালকুলেশন হেতু হাউসহোল্ড পাৰ কেপিটা কনজাম্পশন এক্সপেন্ডিচাৰৰ ওপৰত বেস কৰি ডিফাইন কৰিছিল তেওঁলোকে দুটা ফ্যাক্টৰ কনসিডাৰ কৰিছিল বা দুটা ফ্যাক্টৰ তেওঁলোকে ইউজ কৰিছিল প্ৰথমটো হৈছে CPI-IL কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাষ্ট্ৰিয়েল লেবাৰ আৰু CPI-AL কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ এগ্ৰিকালচাৰাল লেবাৰ ফৰ এস্টিমেশন অফ পভাৰ্টি লাইন অৰ্থাৎ বেসিক্যালি CPI কনজিউমাৰ প্ৰাইস ইনডেক্স সো এটো ইনফ্লেশনৰ লগত জড়িত এটা সূচাংক সো এই সূচাংকটো তেওঁলোকে ব্যৱহাৰ কৰিছিল পভাৰ্টি লাইন ক্যালকুলেশনৰ ক্ষেত্ৰত
সো ইণ্ডাষ্ট্ৰিয়েল লেবাৰৰ ক্ষেত্ৰত তেওঁলোকে আৰবান ক্যালকুলেশনৰ বাবে ইণ্ডাষ্ট্ৰিয়েল লেবাৰৰ বাবে থকা যেটো সিপিআই হেতু ব্যৱহাৰ কৰিছিল আৰু ৰুৰেল পপুলেশনৰ কাৰণে এগ্ৰিকালচাৰাল লেবাৰৰ ক্ষেত্ৰত থকা যেটো সিপিআই হেতু তেওঁলোকে ব্যৱহাৰ কৰিছিল এতিয়া তেওঁলোকে এনেকুৱা ধৰণে পভাৰ্টি লাইনটো সেট কৰিছিল যে ৰুৰেল আৰু আৰবান এৰিয়া এই দুটাত ৰেসপেক্টিভলি 2400 আৰু 2100 ক্যালোৰি এটো ওয়াইকে আলোক কমিটিৰ যেটো কনজাম্পশন ক্যালোৰি কনজাম্পশন ৰিকমেন্ডেশন হেতুৱে তেওঁলোকে ফলো কৰিছিল কিন্তু ইন এডিশন টু ক্লথিং এন্ড শেল্টাৰ বস্ত্ৰ আৰু বাসস্থানৰ সমান্তৰালভাৱে ডেইলি ইনটেক 2400 আৰু 2100 ক্যালোৰি কমে গাঁও আৰু চহৰাঞ্চলৰ ব্যক্তিৰ বাবে হেতু আছিল তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ পভাৰ্টি লাইন আৰু তেওঁলোকে ষ্টেট স্পেসিফিক পভাৰ্টি লাইনৰ সাজেষ্ট কৰিছিল তেওঁলোকে ৰাজ্য বিশেষে কাৰণ সেই সময়ত ৰিজনাল ভেৰিয়েচন যথেষ্টখিনি আছিল সো ষ্টেট স্পেসিফিক পভাৰ্টি লাইন তেওঁলোকে সাজেষ্ট কৰিছিল আৰু হেতু ইতিমধ্যে ওপৰত কোৱাৰ ধৰণে সিপিআই আইডব্লিউ ইণ্ডাষ্ট্ৰিয়েল লেবাৰৰ কাৰণে আৰবান এৰিয়াত আৰু এএল অৰ্থাৎ এগ্ৰিকালচাৰ লেবাৰৰ কাৰণে ৰুৰেল এৰিয়াত হেতুৰ ওপৰত বেছ কৰি যাতে এই ষ্টেট স্পেসিফিক পভাৰ্টি লাইন সমূহ ভেৰি কৰি তাক কনস্টিটিউট কৰা হয় হেতু তেওঁলোকে সাজেষ্ট কৰিছিল সো যেতিয়া ষ্টেট স্পেসিফিক পভাৰ্টি লাইন প্ৰথম কোনে সাজেষ্ট কৰিছিল সেই কথা ওলাব তেতিয়া আমি লকৰাৱালা কমিটিলে মনত পেলাব লাগিব আৰু এই লকৰাৱালা কমিটিৰ যেটো ৰিকমেন্ডেশন হেতু 2011 লৈকে হি প্ৰচলিত হৈ আছিল সো এই লকৰাৱালা কমিটিৰ পিছত আহিল তেণ্ডুলকাৰ কমিটিৰ নেতৃত্বত আছিল সভাপতিত্ব কৰিছিল সুৰেশ তেণ্ডুলকাৰ নামৰ ব্যক্তিগৰাকীয়ে আৰু 2005 চনত এখন গঠন কৰি দিয়া হৈছিল 2009 চনত তেওঁলোকৰ ৰিপৰ্ট সাবমিট কৰিছিল আৰু পূৰ্বৰ যেটো মেথড সেই মেথডত থকা বিভিন্ন শৰ্টকামিং তেওঁলোকে এড্ৰেছ কৰিছিল মূলতঃ তিনটা শৰ্টকামিং বা তিনটা ড্ৰবেক প্ৰথমটো হৈছে যে 1973-74 সময়ৰ পৰা যেটো কনজাম্পশন প্যাটাৰ্ন অফ পোৰ পিপল দৰিদ্ৰ ব্যক্তিসকলৰ যেটো খাদ্য গ্ৰহণৰ আভাস বা খাদ্য গ্ৰহণৰ যেটো প্যাটাৰ্ন হেতু সিগনিফিকেন্ট চেঞ্জ আহিছিল কিন্তু হেতু পভাৰ্টি এস্টিমেশনত হেতু ৰিফ্লেক্ট হোৱা নাছিল সো পিএলবি বা পভাৰ্টি লাইন বাস্কেট 1973-74 পভাৰ্টি লাইন বাস্কেট সমূহে পূৰ্বৰ এস্টিমেশন সমূহত ব্যৱহৃত হৈ আছিল সো 73-74 যেটো কনজাম্পশন প্যাটাৰ্ন হেতুৰ লগত অবভিয়াসলি 30 বছৰৰ পিছৰ প্যাটাৰ্নটোৰ সিগনিফিকেন্ট ডিফাৰেন্স থাকিব কিন্তু হেতু পভাৰ্টি এস্টিমেশনত ইনক্লুড হোৱা নাছিল সো এটো এটা প্ৰধান ড্ৰবেক তেওঁলোকে বিচাৰি পাইছিল সমান্তৰালভাৱে ইনফ্লেশন বহুত হৈছিল এই যোৱা 3-4 দশকত কিন্তু এই ইনফ্লেশন বা মুদ্ৰাস্ফীতিৰ ফলত প্ৰাইস ৰেঞ্জত যেটো পৰিৱৰ্তন আহিছিল সেই এডজাষ্টমেন্টটো এই কমিটি সমূহৰ পভাৰ্টি এস্টিমেশনত অনা নাছিল সো সুৰেশ তেণ্ডুলকাৰ কমিটিয়ে কৈছিল যে এক্ৰছ ৰিজনে হক যেটো স্পেশাল ইনফ্লেশন বুলি কোৱা হয় বা এক্ৰছ টাইমে হক সো সেই দুইটাই এডজাষ্ট কৰাৰ কোনো পৰিক্ৰমা এই পূৰ্বৰ কমিটি সমূহৰ এস্টিমেশনত নাছিল আৰু তেওঁ কৈছিল যে হেলথ আৰু এডুকেশন ইতিমধ্যে ওপৰত আমি আলোচনা কৰি আহিছিলো যে স্বাস্থ্য আৰু শিক্ষা এই দুটা খণ্ডৰ খৰচ ষ্টেটে বহন কৰিব বুলি পূৰ্বৰ পভাৰ্টি লাইন কনস্টিটিউশন সমূহত এস্টিমেট কৰা হৈছিল কিন্তু এই পভাৰ্টি লাইন যেটো মডাৰ্নাইজ পভাৰ্টি লাইন হেতুত ষ্টেটে সম্পূৰ্ণৰূপে স্বাস্থ্য আৰু শিক্ষাৰ খৰচসমূহ বহন কৰাৰ কোনো আভাস নাছিল গতিকে হেতুকো ক্যালকুলেশনলৈ অনাৰ প্ৰয়োজনীয়তা তেণ্ডুলকাৰ কমিটি অনুভৱ কৰিছিল সো এই তিনটা শৰ্টকামিং আছিল পূৰ্বৰ কমিটি সমূহৰ এস্টিমেশনত আৰু এই তিনটা এড্ৰেছ কৰিবৰ কাৰণে সুৰেশ তেণ্ডুলকাৰ কমিটিখন গঠন কৰা হৈছিল এতিয়া সুৰেশ তেণ্ডুলকাৰ কমিটিয়ে মূলতঃ 4টা মেজৰ চেঞ্জ তেওঁলোকে প্ৰপ'জ কৰিছিল প্ৰথমটো হৈছে যে ক্যালোৰি কনজাম্পশন বেস যেটো পভাৰ্টি এস্টিমেশন হেতুৰ পৰা আতৰি আহিব লাগে সো ইয়াৰ পূৰ্বে প্ৰত্যেক দিনাই 2400 ক্যালোৰি বা 2100 ক্যালোৰি এনেকুৱা ধৰণৰ হিচাপ চলি আহিছিল পভাৰ্টি লাইন ক্যালকুলেশনৰ ক্ষেত্ৰত কিন্তু তেণ্ডুলকাৰ কমিটিয়ে কৈছিল যে ক্যালোৰি কনজাম্পশন বেস যেটো পভাৰ্টি এস্টিমেশন সো হেতুৰ পৰা আমি ফালৰি কাটি আহিব লাগে তাৰ পিছত তেওঁ কৈছিল যে ৰুৰেল আৰু আৰবান এৰিয়া দুইটাৰ কাৰণে যেটো পভাৰ্টি লাইন বাস্কেট হেতু একেই হ'ব লাগে সো তেওঁ পূৰ্বতে যেটো ডিফাৰেন্স চলি আহিছিল বা যেটো ডিসক্ৰিমিনেশন আছিল ৰুৰেল আৰু আৰবান পপুলেশনৰ ক্ষেত্ৰত হেতু তেওঁ চেঞ্জ কৰিব বিচাৰিছিল তেওঁ কৈছিল যে ইউনিফৰ্ম পভাৰ্টি লাইন বাস্কেট থাকিব লাগে তাৰ পিছত প্ৰাইস এডজাষ্টমেন্ট প্ৰসিডিউৰত এটা মেজৰ চেঞ্জ আহিব লাগে যাতে স্পেশাল অৰ্থাৎ ৰিজনাল যেটো চেঞ্জ আৰু যেটো উইথ টাইম যেটো চেঞ্জ প্ৰাইসৰ ক্ষেত্ৰত বস্তুৰ মূল্যৰ ক্ষেত্ৰত সেই দুইটাই যাতে কাৰেক্টলি আমি এড্ৰেছ কৰিব পাৰো হেতু কাৰণে এ চেঞ্জ ইন দা প্ৰাইস এডজাষ্টমেন্ট প্ৰসিডিউৰ ওয়াজ দা নিড অফ দা আৱাৰ আৰু লগতে চতুৰ্থ চেঞ্জটো তেওঁ কৰিছিল যে হেলথ আৰু এডুকেশনৰ ক্ষেত্ৰত যেটো প্ৰাইভেট এক্সপেন্ডিচাৰ হয় হেতু পভাৰ্টি এস্টিমেশনৰ ক্ষেত্ৰত আমি ইনক্লুড বা ইনকৰ্পোৰেট কৰিব লাগে সো এই 4টা মেজৰ চেঞ্জ তেওঁ প্ৰপ'জ কৰিছিল আৰু আৰু তাৰ ভিত্তিত তেণ্ডুলকাৰ কমিটিখনে তেওঁ এটা বেঞ্চমাৰ্ক কৰিছিল যে ডেইলি পাৰ ক্যাপিটা এক্সপেন্ডিচাৰ কিমান হ'ব লাগিব যদি ৰুৰেল পপুলেশন হয় তেতিয়া হলে 27 টকা আৰু যদি আৰবান পপুলেশন হয় তেতিয়া হলে 33 টকা এই হিচাপটো তেওঁ কৈছিল যে যদি গ্ৰামাঞ্চলত থকা ব্যক্তি হয় তেতিয়া হলে দৈনিক
তেওঁৰ খৰচ 27 টকা পাৰ ক্যাপিটা এক্সপেন্ডিচাৰ আৰু যদি চহৰাঞ্চলৰ ব্যক্তি হয় তেতিয়াহলে পাৰ ক্যাপিটা এক্সপেন্ডিচাৰ দৈনিক 33 টকা এই হিচাপটো তেওঁ পভাৰ্টি ক্যালকুলেশনৰ বাবে প্ৰেসক্ৰাইব কৰিছিল আৰু এই যেটো এস্টিমেশন এই এস্টিমেশনটোৰ ভিত্তিত ভাৰতবৰ্ষৰ সমগ্ৰ পপুলেশনৰ প্ৰায় 22% ব্যক্তি পভাৰ্টি লাইনৰ তলত আহিছিল সো 22% অফ দা ওভাৰঅল পপুলেশন এটো পভাৰ্টি লাইনৰ হিচাপত আহিছিল সো এখিনি আছিল তেণ্ডুলকাৰ কমিটিৰ ৰিকমেন্ডেশন কিন্তু তেণ্ডুলকাৰ কমিটিৰ যেটো ৰিকমেন্ডেশন হেটো খুব সমালোচিত হৈছিল এই সমালোচনাটোৰ মূলত ভিত্তি আছিল যে তেণ্ডুলকাৰ কমিটিত যেটো এমাউন্ট ফিক্স কৰা হৈছিল হেতু যথেষ্ট কম আছিল আৰু সেইভাবে এটো আনৰিয়েলিস্টিক বুলি তেওঁলোকে বিবেচনা কৰিছিল আৰু এই আনৰিয়েলিস্টিক বা টুলো যেটো ক্যালকুলেশন এটো ৰেক্টিফাই কৰিবৰ কাৰণে পৰৱৰ্তী সময়ত সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ মনমোহন সিংৰ যিখন ইকোনমিক এডভাইজৰী কাউন্সিল আছিল তাৰ চেয়াৰম্যান সি ৰংগৰাজনক নতুন এখন কমিটি তেওঁৰ নেতৃত্বত বনাই দিয়া হৈছিল আৰু তেওঁলোকক এটা নতুন পভাৰ্টি এস্টিমেশন মেথডলজি ফৰ্মুলেট কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছিল আৰু সেই ভিত্তিতে আহিছিল পভাৰ্টি এস্টিমেশনৰ আটাইতকৈ যিখন ৰিসেন্ট কমিটি সি ৰংগৰাজন কমিটি 2012 চনত এতিয়া এই কমিটিখনে এটা নতুন পভাৰ্টি এস্টিমেশন হিচাপ তেওঁলোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছিল যাৰ জৰিয়তে পভাৰ্টি লেভেল আইডেন্টিফিকেশনৰ কাৰণে অল্টাৰনেট এটা মেথড প্ৰভাইড কৰিব পৰা হয় প্ৰথম এটো অবজেক্টিভ আছিল সেকেন্ড অবজেক্টিভটো আছিল যে ইন্টাৰনেশনাল পভাৰ্টি এস্টিমেশন মেথড সমূহ আছে হেলাগে ওয়াৰ্ল্ড বেংকে হওক বা এছিয়ান ডেভেলপমেন্ট বেংকে হওক এই বেংকসমূহে বিভিন্ন ধৰণৰ তেওঁলোকে খৰচৰ ভিত্তিত পভাৰ্টি লাইন ইতিমধ্যেই এস্টিমেট কৰি থৈছিল সো সেই ইন্টাৰনেশনাল পভাৰ্টি এস্টিমেশন মেথড সমূহ ৰিভিউ কৰি সেই সমূহৰ সমান্তৰালভাৱে যাতে এটা নতুন লাইন প্ৰিপেয়াৰ কৰিব পাৰে সেই মেথডটো শ্ৰীৰংগৰাজনক দায়িত্ব প্ৰদান কৰা হৈছিল আৰু লগতে তেওঁলোকে কৈছিল যে গভৰ্নমেন্ট অফ ইন্ডিয়াৰ যিসমূহ পভাৰ্টি এলিমিনেশন স্কিম আছে পভাৰ্টি এলিভিয়েশন যিসমূহ স্কিম আছে সেই সমূহত এলিজিবিলিটিৰ বাবে এই মেথডটো কি ধৰণে লিংক আপ কৰিব পাৰি হেতু ৰংগৰাজন কমিটিক স্বাস্থ্য কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিল সো এই গুটেইখিনিৰ ওপৰত ভিত্তি কৰি ৰংগৰাজন কমিটি এটা থ্ৰেশহোল্ড প্ৰিপেয়াৰ কৰিছিল সো সিম্পলি ৰংগৰাজন কমিটিয়ে যেটো পূৰ্বতে থকা তেণ্ডুলকাৰ কমিটি তেওঁলোকৰ ক্যালকুলেশনটোকে ব্ৰাছ অফ কৰি দিছিল সো পূৰ্বত যেটো তেণ্ডুলকাৰ কমিটিৰ 27 টকাৰ হিচাপ আছিল গাঁৱৰ জনসংখ্যাৰ বাবে সো 27 টকাৰ পৰা তাক বৃদ্ধি কৰা হৈছিল 32 টকালৈ আৰু চহৰাঞ্চলত যেটো 33 টকাৰ হিচাপ আছিল সেই 33 টকাটো বৃদ্ধি কৰিছিল তেওঁলোকে 47 টকালৈ সো ইয়াৰ জৰিয়তে যেটো ওভাৰঅল পাৰ্সেন্টেজ অফ পোৰ people population so etu 29.6% অৰ্থাৎ প্ৰায় 30% লৈ বৃদ্ধি পাইছিল পূৰ্বতে এটো আছিল প্ৰায় 22% so এই 22%ৰ পৰা 30% লৈ ওভাৰঅল পোৰ পপুলেশন বা পভাৰ্টি লাইনৰ তলত থকা জনসংখ্যাৰ সংখ্যা বৃদ্ধি পাইছিল আৰু পূৰ্বৰ যে হিচাপ সেই হিচাপৰ পৰা প্ৰায় 100 মিলিয়ন নতুন ব্যক্তি এই পভাৰ্টি লাইনৰ আওতালৈ আহিছিল so এইখিনি আছিল সুৰেশ তেণ্ডুলকাৰ কমিটিৰ ড্ৰবেক আৰু এই ড্ৰবেকটো শ্ৰী ৰংগৰাজন কমিটিয়ে ফিক্স কৰিছিল সো এইখিনি বৰ্তমান শ্ৰী ৰংগৰাজন কমিটিৰ এই হিচাপে প্ৰচলিত হৈ আছে আৰু এইখিনি হৈছে পভাৰ্টি এস্টিমেশন ৰিলেটেড ৰিসেন্ট ডকুমেন্টেশন সো বৰ্তমান কুবহুক এখন প্যানেল গঠন কৰি দিয়াৰ চিন্তা চৰ্চা চলি আছে নীতি আয়োগৰ ফালৰ পৰাও এনেকুৱা স্টেপ চলি আছে যাতে আৰু এটা ইউনিফৰ্ম বা আৰু এটা সকলোৰে গ্ৰহণযোগ্য পভাৰ্টি লাইন এস্টিমেশন কৰিব পৰা হয় আৰু বিভিন্ন ৰিজনাল ভেৰিয়েশনৰ কাৰণে হওক বা আন বিভিন্ন ফ্যাক্টৰৰ কাৰণে হওক পভাৰ্টি লাইন এই কনসেপ্টটো সদায় এটা বিতৰ্কিত বিষয় বা সকলোৰে গ্ৰহণযোগ্য বিষয় নহয় এটো যিকি নহওক এইখিনি কমিটিৰ ডিটেইলছ ইম্পৰ্টেন্ট এক্সাম পাৰপাজৰ পৰা হেকাৰণে আমি এইখিনি একেলগে ফৰ্মুলাইজ কৰি এই ভিডিওটো প্ৰস্তুত কৰিলো আশা কৰো আপোনালোক উপকৃত হ'ব আৰু চাই থাকিবলৈ নাপাহৰিব ইকোহিভাত পৰৱৰ্তী ভিডিওসমূহৰ পৰা আমি এমসিকিউ হিচাপে আপোনালোকক প্ৰশ্ন দিবৰ বাবে যত্ন কৰিম সো ধন্যবাদ শুভৰাত্ৰি